যে আজি আমাৰ তুলসীবিল হাই ছেকেণ্ডেৰী স্কুলৰ এটা টিচাৰ ছায়েন্স টিচাৰ উত্তম শাহ, এইটো ক্লাছ 10ত পঢ়া এটা ছোৱালী, ইয়াৰ মুকুৰাম বিলৰ হয়, ৰূপচনা নাম। তো এইটো ছোৱালীজনীক মানে উত্তম শাহ যিটো ছাৰ আছে মানে বহুত মিছবিহেভ কৰে, তাৰ লগত মানে মেছেজ কৰে, কিবা কিবি খাৰাপ ভিডিঅ' লিংক চিং পঠাই দিয়ে। আৰু সেইকাৰণে যদি তাই মানে মেছেজবিলাক ৰিপ্লাই নকৰে, তাক কিবা স্কুলত মিছবিহেভ কৰে, তাৰ ওপৰত টৰ্চাৰ কৰি থাকে। এতিয়া আমি আজি পুৱা 8টা বজাৰ পৰা যেতিয়ালৈকে স্কুল খুলিছে, স্কুল খোলাৰ পিছৰ পৰা আমি কেইজনমান ল'ৰা গৈছিলোঁ, 25-30জনমান। তো প্ৰিন্সিপালৰ ওচৰত গৈছিলোঁ, প্ৰিন্সিপালে এইটো কোনো একশ্যন লোৱা নাই এতিয়ালৈকে। তো আমি প্ৰিন্সিপালকো এইটো কৈছোঁ যে তাক আমাক কিবা বিচাৰ ন্যায্য বিচাৰ আমাক লাগে, আমাক বহিব লাগে এইটো লৈ। প্ৰিন্সিপালে এইটো লৈ প্ৰিন্সিপাল মানে 8টা বজাৰ পৰা কৈ আছে যে মানে খালি আমি ডিছকাছ কৰি আছোঁ, কিন্তু এতিয়ালৈকে ডিছকাছ হোৱা নাই। এতিয়া 1:30মান বাজি গৈছে আৰু এতিয়ালৈকে কোনো ডিছকাছ হোৱা নাই। আৰু এতিয়া এইবিলাকতো এনেকৈ থাকিলে নহ'ব, আমাক যিটো বিচাৰ লাগিব এইটো। ইয়াত আমাৰো ভাই বোন ভাই ভাস্তি যিবিলাক আছে, আমাৰ বন্ধু বান্ধৱ বহুত আছে, আমিও স্কুলত পঢ়িছিলোঁ, কিন্তু ইমান দিনলৈকে ইমান মানে খাৰাপ হোৱা নাই স্কুলত। আজি প্ৰথমবাৰৰ কাৰণে আমি দেখিলোঁ আৰু শুনিলোঁ এইটো ঘটনা। আৰু কি মাস্টাৰ টিচাৰজন কি সাবজেক্ট লয়? মাষ্টৰটো ছায়েন্স টিচাৰ হয়, ক্লাছ 9ৰ ছায়েন্স ছাবজেক্ট লয়। আৰু এই মেছেজটো কিমান দিন হ'ল তেখেতৰ মাজত চলি আছে? মেছেজটো 3দিনমান হ'ল, আৰু ঈদৰ দিনৰ পৰা এইটো চলি আছে। আমি শুনিছোঁ 3-4 দিনমান হ'ল শুনি আছোঁ। এইটো মানে এতিয়ালৈকে ফুল্লি যিটো প্ৰুফ পোৱা লাগে এইটো পোৱা নাই আমি। আজি পাইছোঁ, আজি ফুল প্ৰুফ পাইছোঁ। আৰু আমি এইটো শুনিছোঁ যে এই ভাড়াকুৰি হাই ছেকেণ্ডেৰী যিটো স্কুল আছে, তাতো ছেম ঘটনাই কৰিছে। আৰু বিনাখাতা এইটোতো ছেম কাহিনীয়ে কৰিছে, কৰি তাৰ পৰা ছাছপেণ্ড কৰিছে, আৰু তাৰ পৰা ইয়াত আহিছে ট্ৰান্সফাৰ লৈ, ইয়াত আহি ইয়াতো আৰু এবাৰ কৰিছে। আগতে আৰু এবাৰ কৰিছিল, এই কাহিনীয়ে কৰিছিল আৰু কোনোবা ছোৱালীৰ লগত কৰিছিল। তো এইটো লৈ ইমান বিচাৰ হোৱা নাই, আৰু মানে অলপমান কিবা কিবি এইটো মানে বৰ্তমান টিচাৰজন ক'ত আছে? যিজন মাষ্টাৰ টিচাৰজন ক'ত আছে? এতিয়া মাষ্টৰজন অফিচতে আছে, প্ৰিন্সিপাল অফিচতে আছে। মানে যিখন বিচাৰ হ'ব লাগে এইটো বিচাৰ হোৱা নাই এতিয়ালৈকে। প্ৰিন্সিপালক কৈ আছোঁ, এটাই কথা কৈ আছে, আমি ডিছকাছ কৰি আছোঁ। যিহেতু চৰকাৰী অনুষ্ঠান, চৰকাৰী শিক্ষাদান পাঠদান য'ত কৰে, তাত এনেকুৱা ধৰণৰ ঘটনা হয়, আপোনালোকে চৰকাৰক কি অনুৰোধ জনাব বিচাৰিছে? আমি চৰকাৰক এইটো অনুৰোধ জনাব বিচাৰিছোঁ যে এইটো যিটো ঘটনা হৈছে এইটো আমাক ন্যায্য বিচাৰ লাগে। আৰু আমি এইটো চাইছোঁ যে মানে তুলসীবিল হাই ছেকেণ্ডেৰী স্কুলত ইয়াক ৰাখিব নালাগে, আৰু ইয়াক